নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল, আজি তোমালোকৰ কাৰণে আৰু এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ক্লাছটো হ'ব সাউণ্ড অফ লেটাৰ, বৰ্ণসমূহৰ উচ্চাৰণ। আজিৰ ভিডিঅ'টি যিসকল ছাত্ৰ-ছাত্ৰীয়ে বৰ্ণসমূহ শুদ্ধকৈ উচ্চাৰণ কৰিব নোৱাৰে সেইসকলৰ কাৰণে আজিৰ ভিডিঅ'টি লৈ আহিছোঁ। আজিৰ ভিডিঅ'টি সম্পূৰ্ণকৈ চালে সকলো ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী বৰ্ণসমূহৰ শুদ্ধকৈ উচ্চাৰণ কৰিব পাৰিব। তোমালোকক মই কওঁ, তোমালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাই লোৱা। আৰু যদি মোৰ চেনেলটি সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সাবস্ক্ৰাইব কৰি ৰাখা। ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিবা। এতিয়া আমি আজিৰ ক্লাছটো ষ্টাৰ্ট কৰোঁ। চোৱা, অসমীয়াত যেনেকৈ অ আ আদি স্বৰবৰ্ণ নোহোৱাকৈ কোনো শব্দ উচ্চাৰিত নহয়, তেনেকৈ ইংৰাজী এ ই আই অ ইউ অৰ্থাৎ বাৱেল কেইটা নোহোৱাকৈ কোনো শব্দ উচ্চাৰণ নহয়। তোমালোকে জানা বাৱেল 5টা, এ ই আই অ ইউ। এই বাৱেল 5টা নোহোৱাকৈ আমি ইংৰাজী ভালকৈ উচ্চাৰণ কৰি পঢ়িব নোৱাৰি। সেইকাৰণে মই কওঁ তোমালোকে এই ইংৰাজী বাৱেল কেইটাৰ ওপৰত ভালকৈ গুৰুত্ব দিয়া, তেনেহ'লে তোমালোকে অতি সোনকালেই ইংৰাজী ৰিডিংটো শুদ্ধকৈ উচ্চাৰণ কৰি পঢ়িব পাৰিবা। আমি এই বাৱেল কেইটাৰ ওপৰতে গুৰুত্ব দি আজিৰ ভিডিঅ'টি ষ্টাৰ্ট কৰিছোঁ। চোৱা, প্ৰথম এটা কনচনেণ্ট আৰু তাৰপিছত এটা বাৱেল বহুৱাই উচ্চাৰণ। চোৱা, আজি আমি শিকিম দুটা লেটাৰ। প্ৰথম লেটাৰটো হ'ল কনচনেণ্ট আৰু তাৰপিছৰটো হ'ল বাৱেল। চোৱা, ইয়াতে আছে। ওপৰত বাৱেল কেইটা লিখা আছে এ ই আই অ ইউ। ইয়াৰ অৰ্থটো হ'ল এ নাইবা একাৰ হ'ব পাৰে। চোৱা, ইয়াত কি বি এ আছে। বিটো হ'ল কনচনেণ্ট, এটো হ'ল বাৱেল। চোৱা, বি এ থাকিলে প্ৰথমটো যদি কনচনেণ্ট থাকে আৰু পিছৰটো যদি বাৱেল থাকে তেনেহ'লে তাৰ উচ্চাৰণটো হ'ব বে। ঠিক তেনেকৈ ডি এ ডে, এফ এ ফে, এইচ এ হে, টি এ টে, এল এ লে, এম এ মে, এন এ নে। এনেধৰণৰ যিবোৰ আছে ফাৰ্ষ্টত প্ৰথমটো কনচনেণ্ট আৰু পিছৰটো বাৱেল এনেধৰণৰ থাকিলে তোমালোকে এনেদৰে একাৰ লগাই উচ্চাৰণ কৰিবা। ঠিক আছে, তাৰপিছত চোৱা বাৱেল ই, ইয়াৰ উচ্চাৰণ দীৰ্ঘী আৰু দীৰ্ঘিকাৰ। চোৱা, আমি প্ৰথমতে ক'লোঁ প্ৰথমটো কনচনেণ্ট আৰু পিছৰটো বাৱেল। চোৱা, বি লগত ই। চোৱা, বিৰ লগত বাৱেল ই থাকিলে ইয়াৰ উচ্চাৰণ বৰ দীৰ্ঘাৰে বি হয়। চোৱা, দীৰ্ঘিকাৰ উচ্চাৰণ হয়। তাৰপিছত চোৱা, ডি ই ডট দীৰ্ঘাৰে ডি, এফ ই ফি, এইচ ই হি, টি ই টি, এল ই লি, এম ই মি, এন ই নি। তাৰপিছত চোৱা বাৱেল আই। চোৱা, প্ৰথম কনচনেণ্ট আৰু তাৰ লগত বাৱেল আই থাকে যদি তেনেহ'লে তাৰ উচ্চাৰণ বাই হয়। চোৱা, বি আই বাই, ডি আই ডাই। এইকেইটা মন কৰিবা। এনেধৰণৰ সকলোৱে এইকেইটাই ভুল কৰে। এফ আই ফ্ৰাই, এইচ আই হাই, টি আই ট্ৰাই, এল আই লাই, এম আই মাই, এন আই নাই। তোমালোকে এইকেইটা মন কৰি মনত ৰাখিবা। চোৱা, প্ৰথমত যদি কনচনেণ্ট থাকে আৰু তাৰপিছত যদি বাৱেল আই থাকে তেনেহ'লে তাৰ উচ্চাৰণ কিন্তু বাই হ'ব, বি নহয়। তাৰপিছত চোৱা, বিৰ লগত বাৱেল অ'ৰ উচ্চাৰণ কি অ' আৰু ঔকাৰ। চ' বি অ' বু, ডি অ' ডু, এফ অ' ফু, এইচ অ' হু, টি অ' টু, এল অ' লু, এম অ' মু, এন অ' নু। চ' ইয়াত এটা পাৰ্থক্য আছে। চ' বিৰ লগত যদি অ' থাকে, বাৱেল অ' থাকে তেনেহ'লে বৌ উচ্চাৰণ হয়, আৰু ডিৰ লগত অ' থাকিলে ডৌ উচ্চাৰণ হয়। ইয়াৰ মাজত দুটা পাৰ্থক্য। ইয়াত চোৱা, এইচৰ লগত অ' থাকিলে হু আৰু টিৰ লগত অ' থাকিলে টু হৈ যায়। তাৰপিছত চোৱা, এতিয়া শেষৰটো বাৱেল ইউ, ইউৰ উচ্চাৰণ ইউৱে হয়। আৰু চ' বিৰ লগত ইউ থাকিলে বিউ হয়, ডিৰ লগত ইউ থাকিলে ডিউ হয়, এফ ইউ ফিউ, এইচ ইউ হিউ, টি ইউ টিউ, এল ইউ লিউ, এম ইউ মিউ, এন ইউ নিউ। বন্ধুসকল, তোমালোকে এনেকৈ সকলোবোৰ উচ্চাৰণ কৰিবা। চোৱা, প্ৰথম কনচনেণ্টৰ লগত কোনটো বাৱেল থাকিলে কেনেকৈ উচ্চাৰণ হয়। চ' বাৱেল এ থাকিলে তাৰ উচ্চাৰণ বেলেগ, আৰু বাৱেল ই থাকিলেই উচ্চাৰণ বেলেগ হ'ব। বাৱেল আই থাকিলে তাৰ উচ্চাৰণ বেলেগ হ'ব। বাৱেল অ' থাকিলেও তেনেধৰণৰ বেলেগ উচ্চাৰণ হ'ব, ইউ থাকিলেও বেলেগ উচ্চাৰণ হ'ব। তোমালোকে এনেকৈ এই বাৱেল কেইটাৰ উচ্চাৰণ বেলেগ ধৰণৰ কেনেকৈ উচ্চাৰণ হয় তোমালোকে ভালকৈ মনত ৰাখিবা। মই ইয়াৰ পিছত ভিডিঅ'টো আনিম প্ৰথমত দুটা কনচনেণ্ট আৰু তাৰপিছত এটা বাৱেল, আৰু তাৰপিছত ভিডিঅ'টো হ'ব প্ৰথমত এটা কনচনেণ্ট, মাজত বাৱেল আৰু তাৰপিছত আৰু এটা কনচনেণ্ট, তাৰ উচ্চাৰণ কেনেকুৱা হয়। আমি এনেধৰণৰ ভিডিঅ'বোৰ আনি থাকিম। তোমালোকে এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি পাঁচ টকাৰ বেল আইকনটি বজাই ৰাখা, যাতে ভিডিঅ'বোৰ আপলোড দিয়াৰ লগে লগে তোমালোকে পাই যোৱা। বন্ধুসকল, আজি ভিডিঅ'টি কেনেকুৱা হ'ল কমেণ্ট কৰি জনাবা। ভিডিঅ'টি ভাল লাগিলে তোমাৰ বন্ধু বান্ধৱীৰ শ্বেয়াৰ কৰি দিবা।
আৰু যদি চেনেলটি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখা।